আচলতে সকলোৱে ভূপেন বৰা ডাঙৰীয়াৰ পত্নীগৰাকীক ধন্যবাদহে দিব লাগে। সেই সন্মানীয় মহিলাগৰাকীয়ে কালি খুব স্পষ্ট ৰূপত ভূপেন বৰা নামৰ মানুহগৰাকীৰ মুখাখন খুলি দিলে। মিডিয়াৰ সন্মুখত তেখেতে স্পষ্টভাৱে ক'লে যে যোৱা ৮ মাহ ধৰি ভূপেন বৰা ডাঙৰীয়া মানসিক অশান্তিত ভুগি আছিলে। অৰ্থাৎ ৮ মাহমান আগত গৌৰৱ গগৈ ডাঙৰীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল। সেই তেতিয়াৰ পৰাই ভূপেন বৰা ডাঙৰীয়া মানসিক কষ্টত আছে বুলি তেখেতৰ পত্নীয়ে নিজে স্বীকাৰ কৰিছে। এতিয়া কথাটো হ'ল, যিগৰাকী ভূপেন বৰা নামৰ মানুহে কংগ্ৰেছৰ কেন্দ্ৰতো চৰকাৰ ৰাজ্যতো চৰকাৰ থকা সময়ত ভাৰতবৰ্ষৰ গোটেই ৰাজ্যসমূহত কংগ্ৰেছৰ জয় জয়ময় আৰু কংগ্ৰেছৰ মহাশক্তিশালী এটা অৱস্থাত এবাৰ লোকসভা আৰু দুবাৰকৈ বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰিছিলে, যি সময়ত কংগ্ৰেছৰ ঘটিৰাম বাতিৰামেও জিকি গৈছিলে সেই ঢৌৰ সময়ত। সেই সময়ত এই মানুহগৰাকীয়ে 3বাৰকৈ হাৰিছে আৰু এই মানুহগৰাকীয়ে যোৱা 2-3টা বছৰ ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চোৰাংচোৱা হিচাপে থাকি কাম কৰি আছিলে কংগ্ৰেছৰ ভিতৰত। সেই মানুহগৰাকীৰ বিষয়টো ইমান চৰ্চাৰ বিষয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কিয় বিচৰা হৈছে? প্ৰথম কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত বা তেখেতৰ কণ্ট্ৰলত যিহেতু সৰহ সংখ্যক মিডিয়া হাউচেছ চলে, গতিকে ভূপেন বৰা ডাঙৰীয়াৰ টপিকটো জানি বুজি এটা হট টপিক হিচাপে হাইপ দি এই বিষয়টো উত্থাপন কৰা হৈছে। নহ'লে যি সময়ত কংগ্ৰেছৰ সকলোৱে জিকি যায়, খেলিলেই জিকি যায়, সেই সময়ত এই মানুহগৰাকীয়ে 3বাৰকৈ হাৰে, য'ত কেন্দ্ৰতো চৰকাৰ তেওঁলোকৰ, ৰাজ্যতো চৰকাৰ তেওঁলোকৰ। তাৰ পিছতো এই বিষয়টোক এটা বহুত অতিৰঞ্জিত কৰি বহুত এটা কিবা ডাঙৰ বিষয় হিচাপে দেখুৱাবলৈ এইকাৰণে চেষ্টা কৰা হৈছে, কাৰণ যোৱা কিছুদিন ধৰি কংগ্ৰেছে স্পষ্ট ৰূপত কৈ দিছে যে 2026 চনৰ নিৰ্বাচনৰ ইছ্যুসমূহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালকেন্দ্ৰিক যিটো দুৰ্নীতি, তেখেতসকলৰ পৰিয়ালে যি সম্পত্তিৰ পাহাৰ গঢ়িছে, সেই বিষয়টো এটা নিৰ্বাচনৰ অন্যতম ইছ্যু হ'ব বুলি ইতিমধ্যে কংগ্ৰেছে ৰাজপথত নামি পৰিছে। আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ দুৰ্নীতিৰ বিষয়টো, তেখেতসকলৰ সম্পত্তিৰ যে হিচাপ অসমৰ ৰাইজৰ ওচৰত দিব লাগিব, সেই বিষয়টোক তল পেলাব পাৰি নেকি, তাৰ এটা চেষ্টাৰ চিন হিচাপে ভূপেন বৰা ডাঙৰীয়াৰ টপিকটো বজাৰত মেলি দিয়া হৈছে। নহ'লে এই কথাটো সৰ্বজন বিদিত যে কংগ্ৰেছৰ পৰা যিগৰাকী মানুহে সকলো পাইছে, কংগ্ৰেছৰ সভাপতি হৈছে, বিধায়ক হৈছে আৰু কংগ্ৰেছৰ জয় জয়ময় অৱস্থাটো 3বাৰকৈ তেখেতক টিকেট দিছিলে, হাৰিছে সেইটো বেলেগ কথা। সেই মানুহগৰাকীক কংগ্ৰেছে সকলো দিয়াৰ পাছতো আজি বিজেপিলৈ এদিনতে তেখেতে আচলতে ঢাপলি মেলা নাই। বহুদিন ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চোৰাংচোৱা হিচাপে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছত কাম কৰি আছিলে আৰু সেইবোৰ কথা লাহে লাহে এতিয়া তথ্য প্ৰমাণ সহকাৰে কংগ্ৰেছৰ নেতাসকলেই সেইবোৰ ফাদিল কৰি আছে। ইতিমধ্যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে যোৱাকালি ইতিমধ্যে বহুত তথ্য সহকাৰে কথা ফাদিল কৰিছে। গতিকে বিষয় এইটো নহয় যে কোনোবা এজন কাম নোহোৱা নেতাক বৰ ডাঙৰ এটা প্ৰভাৱশালী বিষয় হিচাপে দেখুৱাব হৈছে। বিষয়টো এইটো হ'ল যে অসমৰ ৰাইজক এবাৰ হিচাপ লাগিব। হিচাপ কিতাপ হোৱাৰ পাছত অসমৰ ৰাইজে নিৰ্ধাৰণ কৰিব ভোট কাক দিব লাগে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিচাপ দিব লাগিব এই যিবোৰ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিত পাহাৰ গঢ়াৰ অভিযোগ উঠিছে, সেইবোৰ কোনবোৰ ব্লেক মানি আছিলে, ক'ত ক'ত সেইবোৰ ঘোটালা কৰি, ক'ত ক'ত দুৰ্নীতি সংঘটিত কৰি সেইবোৰ কেনেধৰণে হোৱাইট মানি কৰা হ'ল আৰু পৰিয়ালৰ নামাকৰণ কৰা হ'ল, এই অভিযোগবোৰৰ উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ দিব লাগিব। তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলে যে শ শ হাজাৰ হাজাৰ বিঘাৰ মাটিৰ মালিক হৈছে, সম্পত্তিৰ মালিক হৈছে, চাৰিওফালে যে তেখেতসকলে এটা সমান্তৰাল ইকনমি, এটা অৰ্থনীতি গঢ়ি তুলিছে, পেৰেলেল ইকনমি এটা গঢ়ি তুলিছে, এই হিচাপ কিতাপবোৰ অসমৰ ৰাইজৰ ওচৰত দিব লাগিব। কাৰণ যিমানেই চেষ্টা কৰি থকা নহওক কিয় যে ধৰ্মৰ নামত ৰাজনীতি কৰা হ'ব, সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰা হ'ব, আল্টিমেটলি শেষত গৈ যুৱ প্ৰজন্মই উন্নয়নৰ ৰাজনীতিহে পচন্দ কৰিব। বৰ বেছি দিন বিভাজনকামী ৰাজনীতিয়ে মানে স্থান নাপায় আৰু চলিব নোৱাৰে। কাৰণ বিশ্বায়নৰ যুগত যেতিয়া হাতে হাতে মোবাইলত মানুহে দেখিব বিশ্বৰ কোনবোৰ দেশ কেনেধৰণে আগুৱাই যাবলৈ ধৰিছে আৰু ভাৰতবৰ্ষত কিহৰ নামত ভোটদান কৰা হয়, ভাৰতবৰ্ষত যুৱ প্ৰজন্মক কেনেধৰণে বিপথে পৰিচালিত কৰা হয় ধৰ্মৰ নামত, সম্প্ৰদায়ৰ নামত, এই কথাবোৰ বেছি দিন নচলিব, এটা সময়লৈকে চলিব। কিন্তু শেষত গৈ সকলো বিষয় আহি পৰিব উন্নয়ন, সকলো বিষয় আহি পৰিব কোনে কিমান দুৰ্নীতি কৰিছে, এই সকলো হিচাপ নিকাচ অসমৰ জনতাই কৰিব, নৱপ্ৰজন্মই কৰিব। আৰু এদিন নহয় এদিন এই সকলো বিভাজনকামী শক্তিৰ অৱনতি হ'ব, এই বিভাজনকামী ৰাজনীতিবোৰ এদিন নোহোৱা হ'ব। ধন্যবাদ। জয় অসম।